কৰিছো আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে এপিএসসিত তেওঁলোক সিলেক্ট নহল তেওঁলোকক আমি ৰেগুলেশন 3Fত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো 326টা মিশন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিশন বসুন্ধৰাৰ অধীনত এতিয়া ল্যান্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব আজি আমাৰ কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু লৰাৰ কাৰণে হোস্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰো অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয় কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোস্টেল বনাব গেষ্ট হাউস বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে এটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি আমাৰ পূৰণ হয় আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায় আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইন্টিগ্ৰেটেড শিপইয়াৰ্ড আৰু কন্টেইনাৰ আপোনালোকে যেনেকুৱা দেখিছে কোচিত শিপইয়াৰ্ড আছে কন্টেইনাৰ আছে ডাঙৰ ডাঙৰ জাহাজ বনায় আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা শিপইয়াৰ্ড আৰু কন্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলক এখন 5-star হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে আজি আমাৰ কেবিনেটে লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে 519 কোটি টকা কিস্তিৰ ধন 11 তাৰিখে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় 130 কোটি টকা কেবিনেটে অনুমোদন কৰে আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ কন্ট্ৰাকচুৱেল এমপ্লয়ী সকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টত কন্ট্ৰাকচুৱেল চাকৰি কৰি থকা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেন্টত কাম কৰি থকা কন্ট্ৰাকচুৱেল এমপ্লয়ী সকলৰ কাৰ্যকাল সেই সকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে যি ইতিমধ্যে 45 বছৰত ভৰি দিছে অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বেলেগ ডিপাৰ্টমেন্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছো 45 বছৰৰ তলৰ লোকসকলক আমি এই কাৰণে বৃদ্ধি কৰা নাই কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেন্ট বা আন ৰেগুলাৰ চাকৰিটো যাব পাৰিব
কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি নকৰে আৰু PNRD ডিপাৰ্টমেণ্টতে কাম কৰি থাকে 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম আজি আমাৰ কেবিনেটে BTCৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু হি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব PWD ৱাটাৰ ৰিসোৰ্স ফ্লাড কন্ট্ৰোল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেন্ডাৰ এতিয়া BTC কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব কিন্তু প্ৰাৰম্ভিক টেন্ডাৰ কৰাৰ অথৰিটি আমি BTC ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছো ইয়াৰ ফলত BTCত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটো অনুৰোধ কৰিছিল আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰো আৰু যেহেতু BTCত দিয়া হৈছে ডিমা হাছাও আৰু কাৰ্বি আলংতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰো আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এটা দিনত আটাইতকৈ হাইয়েষ্ট DBT চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰী সকললৈ যাব অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো ভাৰতীয় ন্যায় সংহিতাৰ BNSS under BNSS section 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুসিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে